2027 চনৰ মেট্ৰিক পৰীক্ষালৈ এতিয়া সমগ্ৰ অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত এটা ডাঙৰ আলোচনা চলিছে। বহুতে কৈ আছে চৰকাৰে হেনো সকলোকে পাছ কৰাই দিব, আনকি কিছুমানে কৈছে মেট্ৰিকৰ বোৰ্ড উঠি গল। কিন্তু আচল সত্যটো কি? এই কথাবোৰ সঁচা নে কেৱল গুজব? যদি আপুনি 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ্থী, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত জৰুৰী। কাৰণ আজি আমি প্ৰমাণ সহকাৰে বুজিব চেষ্টা কৰিম চৰকাৰৰ আচল পৰিকল্পনা কি। গতিকে ভিডিঅ'টো স্কিপ নকৰি কথাখিনি শেষলৈ শুনিব। প্ৰথমে এটা কথা বুজি লওক, বহুতে ভাবিছে যে সেৱা নাথাকিব আৰু মেট্ৰিক পৰীক্ষা বাতিল কৰা হ'ব। কিন্তু বাস্তৱত কি হৈছে? নতুন শিক্ষানীতি অৰ্থাৎ 2020 অনুসৰি আমাৰ শিক্ষা ব্যৱস্থাটো আৰ্হিলৈ সলনি কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল দশম শ্ৰেণীৰ যিটো আগৰ বজা আছিল সেয়া এতিয়া মাধ্যমিক স্তৰত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু তাৰ মানে এইটো নহয় যে পৰীক্ষা নহয়। গতিকে পৰীক্ষা হ'ব, কিন্তু তাৰ ধৰণ সলনি হ'ব। এতিয়া আহো আটাইতকৈ ডাঙৰ প্ৰশ্নলৈ, 2027 চনত সকলোকে পাছ কৰাই দিব নেকি? চৰকাৰৰ নতুন লক্ষ্য অনুসৰি জিৰ' ড্ৰপ আউট, ইয়াৰ বাবে পৰীক্ষাৰ মূল্যায়ন পদ্ধতিটো বহুত সহজ কৰা হৈছে। গ্ৰেছ মাৰ্ক বা ৰেহাই ব্যৱস্থাটো অধিক সহজ কৰা হৈছে, যাতে সামান্য নম্বৰৰ বাবে কাৰোবাৰ বছৰটো নষ্ট নহয়। কিন্তু যদি কোনোবাই ভাবিছে যে পৰীক্ষাত একো নিলিখাকৈয়ে পাছ কৰিব, তেন্তে সেয়া সম্পূৰ্ণ ভুল ধাৰণা। গতিকে 2027 চনৰ মেট্ৰিক পৰীক্ষা যোৱা বছৰৰ দৰে নিয়ম চলিব। চৰকাৰে আপোনালোকক 1 বা 2 নম্বৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব পাৰে। আপোনাৰ মতে কি 2027 চনত মেট্ৰিক পৰীক্ষা হ'বনে নাই? কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি আপোনালোকৰ সহায় হৈছে তেনেহলে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰীক্ষা হ'ব, কিন্তু তাৰ ধৰণ সলনি হ'ব। এতিয়া আহো আটাইতকৈ ডাঙৰ প্ৰশ্নলৈ, 2027 চনত সকলোকে পাছ কৰাই দিব নেকি? চৰকাৰৰ নতুন লক্ষ্য অনুসৰি জিৰ' ড্ৰপ আউট, ইয়াৰ বাবে পৰীক্ষাৰ মূল্যায়ন পদ্ধতিটো বহুত সহজ কৰা হৈছে। গ্ৰেছ মাৰ্ক বা ৰেহাই ব্যৱস্থাটো অধিক সহজ কৰা হৈছে, যাতে সামান্য নম্বৰৰ বাবে কাৰোবাৰ বছৰটো নষ্ট নহয়। কিন্তু